ধন্যবাদ প্ৰথমতে আপোনালোকৰ মিডিয়াক। আজি আমি যিহেতু মানে আইন মানি চলিব লাগিব, ইছলাম হ'লেওতো আমাৰ আইনৰ ভিতৰত আমি আছোঁ, গতিকে আইন মানি আইনৰ সন্মান জনাই এইবুলি আমিও সিদ্ধান্ত লৈছোঁ। ঠিক আছে, গৰু নোহোৱাকৈ আমি কোৰবানী কৰোঁ। কোৰবানীতে গৰুই কৰিব লাগিব এইটো কোনো কথা নাই, যিকোনো বস্তু কোৰবানী হয়। বেলেগ জন্তুৰে আমি কোৰবানী কৰাৰ সিদ্ধান্ত ইতিমধ্যে লৈছোঁ। আমি এই আইনত মানি লৈছোঁ। কোনখন গাঁৱৰ পৰা আমি এইটো আমাৰ মান্দাৰপাৰা গাঁও বুলি কয়, ইয়াতে ঈদগাহ আছে। এই মান্দাৰপাৰা গাঁওবাসীৰ কথা কৈছোঁ। এই অঞ্চলৰ প্ৰতিটো মানুহ একই কথা যে আমি এইবেলি মানে কোৰবানীটো কেটেল বিহীন কোৰবানী কৰিব দেখা গৈছে। হয়, ঠিকে আছে, তেওঁক যিটো আহ্বান কৰিছে সেইটো আহ্বান চবে মানি লৈছে। কিন্তু এইটো আৰু অলপ আগৰ পৰা হ'লে বেছি ভাল আছিল, কিন্তু মোটামুটি টাইম হৈ গৈছে। এইটো অলপ টাইম পালে মানুহখিনি বস্তুখিনি যোগাৰ কৰাত সুবিধা হ'ল হেঁতেন। সেইটোৱে, আৰু আমি পৰৱৰ্তী সময়লৈকে আৰু অলপ কটকটীয়া হ'ম, যাতে ইয়াৰ লগত আমি সজাগ থাকে আৰু কি। আৰু এইটোৱে আহ্বান কৰিছোঁ মই যে আমাৰ মুছলিম মানুহখিনিক যে অকৰ্গজ মন নলৈ যাতে আইনটো কোনো হাতত নলোৱাকৈ ভালভাৱে আমাৰ ঈদৰ যিটো পৰৱ আছে সেইটো পালন কৰে। সম্পৰ্কত মই মান্দাৰপাৰা গাঁৱৰ ভিডিপি ছেক্ৰেটাৰী হয় আৰু ঈদগাহ কমিটিৰ এডভাইজাৰ হয়। গতিকে এইবুলি আমি সকলো অসমবাসীকে লগতে আগতো মানে আমাৰ কুৰবানী ঈদ আছে, ঈদ আছে, এইটো শুভেচ্ছা জনাইছোঁ সকলোকে, যাতে ঈদটো। এইবিলাক আমি মানে আমাৰ মান্দাৰপাৰাত মানে যিবিলাক কমিটি আছে, ঈদগাহ কমিটি, মছজিদ কমিটি আৰু মান্দাৰপাৰাৰ যিবিলাক মুখিয়াল সমাজ, সকলোৱে মিলি এটা সিদ্ধান্ত লৈছোঁ যে আমি এইবাৰ মানে কেটেল কোৰবানী নিদিওঁ। অসমৰ যিটো আইন, ভাৰতবৰ্ষৰ যিটো আইন আৰু মুখ্যমন্ত্ৰীৰ যিটো মানে আহ্বান, আমি সন্মানীয় মুখ্যমন্ত্ৰীৰ আহ্বানক আমি সন্মান জনাই এইটো সিদ্ধান্ত লৈছোঁ আমি এবাৰ কেটেল কোৰবানী নিদিওঁ। ইয়াৰ পৰিৱৰ্তে ছাগলী আছে, দুম্বা আছে, কোনোবাই ভেড়া দিব পাৰে। আমি এই মানে খাচী ব্যৱস্থাটো বেছি কৰিছোঁ সকলে, ছাগলী সেইটোৱে দিব। আৰু এইটোৱে আমাৰ এইবুলি আমি সকলোকে মানে আমি আহ্বান জনাইছোঁ, আমাৰ গাঁৱৰ লগতে আমাৰ অঞ্চলৰ সকলো মানে লগতে অসমবাসী মানে এটাই অনুৰোধ, আমাৰ আহ্বান জনাইছোঁ সকলোৱে এইটো মানে কেটেল কোৰবানীৰ পৰা বিৰত থাকক। আৰু মানে এইটো মানে হ'লে প্ৰতি বছৰে দেখা যায়, মানে এটা নে এটা মানে দুৰ্ঘটনা মানে হ'লে প্ৰতি বছৰে দেখা যায়, মানে এটা নে এটা মানে দুৰ্ঘটনা হৈ থাকে অসমত। ইয়াত বোলে সিটো পৰি আছে, তাত বোলে সিটো পৰি আছে। গতিকে এইবিলাক ঘটনা যাতে নহয়, এইটো আমাৰ আহ্বান। আৰু সকলোকে মই আহ্বান জনাইছোঁ মানে কেটেল যিটো কোৰবানী এইটোৰ পৰা বিৰত থাকক। আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক যিটো আহ্বান জনাইছোঁ, তাক সন্মান কৰি এইটো মানে সকলোৱে যাতে তাক সন্মান কৰি এইটো মানে কেটেল কোৰবানীৰ পৰা বিৰত থাকক।